আপোনালোক সকলোকে স্বাগতম জনাইছো ষ্টাডি ইন এছামিজ চেনেললৈ। আজি আমি ADRE পেপাৰ 4G অৰ্থাৎ মৰ্নিং শিফটত হৈ যোৱা পৰীক্ষাৰ যিখিনি গণিতৰ ভাগ আছে অৰ্থাৎ মেথামেটিক্সৰ পাৰ্ট আছে সেইখিনি আমি সলিউশন সহ উত্তৰখিনি আলোচনা কৰিম। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰিব। প্ৰথম যি কোৱেশ্চন মেথামেটিক্সৰ আছিল এটা আছিল কোৱেশ্চন নম্বৰ 2 আৰু এটো হল ই সিৰিজৰ কোৱেশ্চন। যদি কাৰোবাৰ ই সিৰিজ আছে তাৰ লগত এটো মিলাই চাব পাৰে। প্ৰথমটো কোৱেশ্চন আছিল 16 যোগ 16 দুটা হোল স্কয়াৰত আছে ডিভাইডেড বাই 16 ইনটু 16 অৰ 16% অৰ মান কিমান। এটো যদি আপোনালোকে কৰি চাই তেতে হলে গম পাব 16 প্লাস 16 কিমান হ'ব 32 আৰু এই 32 কি হৈ আছে ইয়াত স্কয়াৰ হৈ আছে অৰ্থাৎ দুটা 32 লিখিব পাৰিম। তলত আছে 16 ইনটু 16 ৰ মানে ইনটু 16% অৰ্থাৎ ওপৰত 16 তলত আমাৰ 100 আহি যাব। ইয়াৰ পৰা যদি আপোনালোকে চাই a2 16 আৰু a2 16 কেনসেল হৈ যাব a2 16 16 ত দুইবাৰ যাব। আমি জানো 16 32 ত কেইবাৰ যায় দুইবাৰ 2 আৰু 32 পূৰণ কৰিলে কিমান হ'ব 64 আৰু তলত থাকি গল 100। যেহেতু তলত দুটা শূন্য থাকিল সেই কাৰণে আমি ওপৰত দুটা পিছত দশমিক দিম 6.04 অৰ্থাৎ অপচন ডি হ'ব কারেক্ট। নেক্সট কোৱেশ্চনটো চাব মেথামেটিক্সৰ কোৱেশ্চন নম্বৰ 7 আছিল ই সিৰিজৰ। এজন মানুহে পিৰ পৰা কিউলৈ অৰ্ধবৃত্তাকাৰ পথ অতিক্ৰম কৰে আৰু তাৰ পিছত 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ হৰ্ষতম পথেৰে পুনৰ পিলৈ ঘূৰি আহে। মানুহজনে অতিক্ৰম কৰা পথৰ মুঠ দৈৰ্ঘ্য হৈছে। মানুহ এজন আছে পি বিন্দু এই পি বিন্দুৰ পৰা তেওঁ কিউ বিন্দুলৈ গৈছে। ধৰি লৈছো কিউ বিন্দুটো এইটো আৰু এইটো হৈছে এটা অৰ্ধবৃত্তাকাৰ একজেক্ট হোৱা নাই ধৰি লওক এইটো সেমি সাৰ্কুলাৰ। এই যোৱাৰ পিছত তেওঁ আটাইতকৈ শৰ্টেজ যি ডিসটেন্স অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ মাজেৰে উভতি আহিছে। এটো হ'ব পি আৰু এটো হল কিউ। এতিয়া তেওঁ ইফালে গৈছিল আৰু ইফালে আহিছে এই গুটেইখিনি মিলি তেওঁৰ মুঠ অতিক্ৰম কৰা দৈৰ্ঘ্য উলিয়াব লাগে। ইয়াৰ পৰা এইখিনিলৈ আমাক 4 কিলোমিটাৰ দিয়া আছে আৰু আপোনালোকে গম পাইছে যে ইয়াৰ পৰা ইয়ালৈ এটো এটা বৃত্তৰ ব্যাস হ'ব। যদি এটো ডি হয় ইয়াৰ পৰা আমি আর উলাব পাৰিম। আর কিমান হ'ব আর হ'ব 2। তেতিয়াহলে আমি গম পালো যে যেহেতু তেওঁ অৰ্ধ বৃত্তাকাৰ পথ গৈছে তেতিয়াহলে তাৰ আমি অৰ্ধ বৃত্তাকাৰৰ পৰিধি উলাম আৰু পৰিধি উলোৱাৰ ফৰ্মুলাটো হৈছে 2 পাই r আৰু ইয়াত লিখিম আধা যেহেতু হাফ 1/2 2 পাই r। এতিয়া ইয়াৰ পৰা a2 আৰু a2 কেনসেল থাকি গল পাই r আৰু r ৰ ভ্যালুটো কিমান 2। যদি r ৰ ভ্যালু 2 হয় তেতিয়াহলে আমাৰ থাকি যাব 2 পাই। এতিয়া অনলি 2 পাই নহয় তো শৰ্টেষ্ট কিমান আহিছিল 4 কিলোমিটাৰ আহিছিল। তেতিয়াহলে টোটাল কিমান হ'ব 2 পাই প্লাস 4 অৰ্থাৎ অপচন বি হ'ব কারেক্ট। মন কৰিব অনলি 2 পাই নহয় কাৰণ অৰ্ধ বৃত্তাকাৰ পথ লগতে এই 4 কিলোমিটাৰ প্লাস হ'ব 4 কিলোমিটাৰ প্লাস 4 অপচন বি। ইয়াৰ পিছত চাব কোৱেশ্চন নম্বৰ 18 টোটালি ক্লাস 10 বেসিসৰ কোৱেশ্চন আহিছে। ইয়াত কোৱেশ্চন আছে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হ'ল। বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল সেন্টিমিটাৰ স্কয়াৰৰ এককত হ'ব। ইয়াৰ এটা ফৰ্মুলা আছে θ/360 ইনটু পাই r স্কয়াৰ। থিতাটো কিমান ডিগ্ৰী কাটিছে হেতু 30 ডিগ্ৰী কাটিছে 30 তলত থাকি গল 360। এতিয়া ওপৰত 30 তলত থাকিব 360 পূৰণ পাই r স্কয়াৰ পাই হ'ব পাই থাকি গল r কিমান r আছে আমাৰ 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ 6 ইনটু 6 a2 0 আৰু a2 0 কেনসেল
6 36ত কেইবাৰ যাব 6 বাৰ এইটো 6 আৰু এইটো 6 কেনসেল থাকি গল 3 পাই দেখা পাইছে আপোনালোকে ইয়াত 3 থাকি গল আৰু ইফালে পাই অৰ্থাৎ ইয়াৰ কারেক্ট आंसरটো হ'ব 3 পাই অৰ্থাৎ অপশন এ হ'ব নেক্সট কোৱেশ্চন চাব কোৱেশ্চন নম্বৰ 19 এটো বাইনারি নাম্বাৰৰ পৰা আহিছে দ্বৈত প্ৰণালীৰ দুটা সংখ্যা দি আছে এটা আছে 11 আৰু এটা আছে 10 এই 11 আৰু 10 যোগ কৰিলে কিমান হ'ব এতিয়া আমি চাব লাগিব যে এই 11 টো আৰু 10 যোগ কৰিলে 11 প্লাস কিমান হ'ব 10 এতিয়া বাইনারি আৰু আমাৰ যি যোগ কৰা হেতু একে 1 প্লাস 0 কিমান হ'ব 0 1 আৰু 1 প্লাস কৰিলে কিমান হয় 2 এতিয়া বাইনারি তো 2 নাই তেতিয়া আমি কি লিখিব পাৰিম তাৰ কাৰণে আমি এটা বুদ্ধি উলাই লৈছো যে যি বাইনারি নাম্বাৰটো দিয়া থাকিব ইয়াক আমি ডেসিমেল নাম্বাৰ মানে কি হয় আমাৰ যি নাম্বাৰটো 0 ৰ পৰা 10 লৈ যি হেতু আৰু বাইনারি থাকিব 0 আৰু 1 1 আৰু 11 যেটো দিয়া আছে এটো যদি আমি ডেসিমেলত লৈ যাও তেতিয়াহলে 2 টু দি পাৱাৰ 0 2 টু দি পাৱাৰ 1 অৰ্থাৎ 2 প্লাস 1 3 এইখিনি হল 3 আৰু 10 টু লৈ গলে কিমান হ'ব 2 টু দি পাৱাৰ 0 2 2 অৰ্থাৎ যোগ কৰিলে হ'ব 5 টোটাল কিমান আহি যাব 5 এই দুটা প্লাস কৰিলে 5 আহিব যদি আপোনালোকে বুজি পোৱা নাই মই পিছত এটা ভিডিও বনাই দিম আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব এই 5 ৰ পৰা আকৌ আমি কি লৈ যাব লাগিব বাইনারি 2 দুইবাৰ যাব বাকি থাকিব 1 2 একবাৰ যাব বাকি থাকিব 0 তেতিয়া হলে 1 0 1 এ মই যে কৈছিল আপোনালোকৰ যোগ কৰিব লাগে 1 আৰু 1 0 বাইনারি 1 আৰু 0 যোগ কৰিলে কিমান হ'ব 1 আহি যাব আকৌ 1 আৰু 1 যোগ কৰিলে 2 2 নাই এই কাৰণে 0 1 লিখিব লাগিব আমি কি লিখিব লাগিব 0 1 অৰ্থাৎ 1 0 1 অপশন এ হ'ব ইয়াৰ কারেক্ট आंसर নেক্সট কোৱেশ্চনটো চাব এটো ৰিজনিংৰ কোৱেশ্চন গ্ৰান্ডমাদাৰৰ যি কোৱেশ্চনটো আহিছে এটো আমি পিছত চাই লম নেক্সট কোৱেশ্চনটো চাব এটো কৈছে সিম্পলিফাই কৰিব লাগে ইয়াত ভালকে চাব সিম্পলিফাই মানে আমি সৰল কৰিব লাগে 9 ৰ ওপৰত কি আছে আমাৰ কিউব ৰুট অৰ্থাৎ কিউব বৰ্গমূল আমাৰ ওলাব লাগিব কাৰ 9 9 ৰ বৰ্গমূল কিমান হ'ব 3 আকৌ চাওক 16 ৰ ওপৰতো আমাৰ সেই ৰুট ওভাৰটো আছে সেই ৰুট ওভাৰ 16 ৰ ওপৰত 16 ৰ বৰ্গমূল হয় 4 4 আৰু 3 যোগ কৰিলে 7 আৰু এটো কাৰ লগত যোগ হৈ আছে 42 ৰ লগত চাব ভালকে কাৰ লগত যোগ হৈছে 42 42 প্লাস 7 কিমান হৈ যাব 49 এতিয়া আমাৰ ৰুট ওভাৰ 49 আহি গল 49 ৰ বৰ্গমূল কিমান হ'ব 7 তেতিয়া হলে এইখিনি হেক এইখিনি গৈ পিনে থাকিল 5 * 7 এটা 5 * 7 মানে 35 আৰু ইফালে থাকিল 134 134 আৰু 35 প্লাস কৰিলে আহিব 169 এতিয়া এই 169 ৰ বৰ্গমূল কিমান হ'ব 13 হৈ যাব 169 ৰ কিমান হৈ যায় 13 বৰ্গমূল 13 * 13 169 এই 13 আৰু 51 যোগ কৰিলে কিমান হ'ব 64 হৈ যাব আৰু 64 ৰ বৰ্গমূল কিমান 8 তেতিয়া হলে অপশন নম্বৰ সি হ'ব কারেক্ট নেক্সট কোৱেশ্চন চাব এটল কোৱেশ্চন নম্বৰ 24 ই সিৰিজৰ প্ৰদত্ত পাঁচটা সংখ্যা হৈছে সংখ্যা কেইটা দিয়া আছিল প্ৰতিটো সংখ্যাৰে অংক কেইটাক অধক্ৰমত হজোৱাৰ পিছত সৰ্বোচ্চ আৰু সৰ্বনিম্ন সংখ্যা কেইটাৰ মাজৰ পাৰ্থক্যৰ মান কি হ'ব এইটো আমাৰ যে দিয়া আছে 736 ইয়াক আমি অধক্ৰমত হজাব লাগে অংক কেইটা ইয়াত মই লিখিছো সব 763 ডাঙৰৰ পৰা সৰু 962 ডাঙৰৰ পৰা সৰু 985 921 আৰু এটা 973 ইয়াৰ যদি আপোনালোকে হাইয়েস্ট নাম্বাৰটো চাই তেতিয়া হলে হ'ব 985 985 আৰু একেবাৰে লোয়েষ্ট হ'ব 763 একেবাৰে সৰ্বোচ্চৰ পৰা সৰ্বনিম্নটো মাইনাস কৰি দিলে হৈ যাব 222 অৰ্থাৎ অপশন নম্বৰ এ হ'ব ইয়াৰ কারেক্ট आंसर এটো পৰীক্ষা মই নিজে এপিয়াৰ হৈ আহিছো
সেইকাৰণে লিখাই আছে কোৱেশ্চন নাম্বাৰ নেক্সট চাব ম্যাথমেটিক্সৰ এইটো কোৱেশ্চন এই কোৱেশ্চনটো ইজি যদিও আপোনালোকৰ কেতিয়াবা পাজল লাগিব ইফালে চাব 1 প্লাস আৰু এইখিনি দিয়া আছে তে যেতিয়া 1 প্লাস দিয়া থাকিব 1 ৰ তলত এটা 1 আছে তেতিয়া আমি ইয়াৰ হৰল কৰিব যাম হৰল কৰিবলৈ গলে 1 আৰু এই গুটেইখিনি মিলি এটা আমি এলসিয়াম ওলাব লাগিব এলসিয়াম কোনখিনি হ'ব এই গুটেইখিনি হ'ব 2 প্লাস 6√3 প্লাস 4√2 আৰু 1 1 ৰ 1 ইয়াৰ ভিতৰত ইমান বাৰে যাব যাৰ ফলত 1 ৰ লগত এটো ইনটু কৰিব লাগিব কৰিলে এটো ডাইৰেক্ট ওপৰত উঠি যাব ইয়াত চাব অলপ মই জুম কৰি দিছো 2 6√3 লিখিছো প্লাস 1 ইয়াৰ পৰা যদি আপোনালোকে চাই 6√3 আৰু 3√3 প্লাস কৰি দিম আমি 9√3 2√2 4√2 আৰু 2√2 6√2 1 plus 2 3 এতিয়া ইয়াৰ পৰা এটা বস্তু আপোনালোকে লক্ষ্য কৰিব ইয়াৰ পৰা আমি 3 টো কমন লব পাৰো যদি ইয়াৰ পৰা 3 কমন লও তেতিয়া হলে আমাৰ ইয়াত কি থাকিব ইয়াত থাকিব 1 ইয়াত থাকিব 2√2 plus 3√3 আৰু ইয়াৰ পৰা কমন আহে 2 কমন ললে 1 plus 2√2 plus 3√3 এইটো আৰু এইটো পোৰশন কেনসেল 3/2 অৰ্থাৎ সি কারেক্ট आंसर নিশ্চয় বুজি পাইছে ইমান আৰু ইলাবোৰেট কৰা হোৱা নাই 28 নম্বৰ কোৱেশ্চনৰ आंसर 3/2 একেবাৰে ধুনিয়া কোৱেশ্চন এটা দিছে যে যদি 1 ৰ পৰা n লৈ স্বাভাৱিক সংখ্যাবোৰৰ পূৰণফলৰ মান pn মানে স্বাভাৱিক সংখ্যা কিমানটা পূৰণ কৰিছে হেতু বুজাইছে p1 মানে 1 এবাৰ পূৰণ কৰিছে p2 1 into 2 p3 1 into 2 into 3 p4 মানে 1 into 2 into 3 into 4 4 into 3 12 12 into 2 24 ইয়াত থাকিল 24 এতিয়া আমি কি কৰি দিব লাগিব প্লাস কৰি দিব লাগিব চাওক কোৱেশ্চনটোত প্লাস আছে আৰু ইয়াত আছে 6 24 6 যোগ কৰিলে 30 30 আৰু 2 32 plus 1 33 অপশন নম্বৰ বি হ'ব কারেক্ট নেক্সট কোৱেশ্চন নম্বৰ চাব ইয়াত আমি গুটেইখিনি ম্যাথমেটিক্সৰ হে সলিউশন কৰি আছো ইয়াত এটা কোৱেশ্চন দিছে এ জিওমেট্ৰিক ফিগাৰ এটা জিওমেট্ৰিক চিত্ৰত সমকোণত ছেদ কৰাকৈ দুজোৰ সমান্তৰাল ৰেখাখণ্ড আছে কোৱেশ্চনটো এনেকৈ দিছে ডাইৰেক্ট দিয়া নাই যে এটো এটা আয়তৰ এটা বাহু ডাঙৰটো দিছে 8 সেন্টিমিটাৰ আৰু সৰুটো দিছে 6 সেন্টিমিটাৰ এটো সৰু নহয় সৰি সৰু এটো তাৰ পিছত কৈছে যদি দীঘল জোৰৰ বাহুবোৰৰ প্ৰতিটোকৈ 2 সেন্টিমিটাৰ ইয়াৰ লগত 2 প্লাস কৰিব কৈছে ইয়াৰ লগতো 2 প্লাস এটো আৰু এটো দুটাতে এটো আৰু এটোটো 2 কৈ প্লাস কৰিব দিছে আৰু এটো প্লাস কৰাৰ পিছত তেন্তে নিম্নলিখিত কোনটো উক্তি শুদ্ধ হ'ব এতিয়া চাব আপোনালোকে জানিব লাগিব ইয়াত ক্ষেত্ৰফল আৰু পৰিসীমাৰ ফৰ্মুলা ক্ষেত্ৰফল মানে হল কালি উলাব লাগে প্ৰথম কালি কিমান আছিল 6 আৰু 8 6 into 8 6 into 8 48 6 8 গুণে কিমান হ'ব 48 হৈ যাব এটো প্ৰথমটোৰ কালি হৈ গল সেকেন্ডটো আহি গল 10 আৰু ইফালে আহি গল সরি মোর যদি দীঘল বাহুবোৰৰ প্ৰতিটোক 2 সেন্টিমিটাৰ বঢ়োৱা হয় আৰু 6 ৰ পৰা 2 কমাই দিয়া হয় 6 ৰ পৰা 2 কমালে কিমান হ'ব 4 থাকিব আৰু 10 পূৰণ 4 40 হৈ যাব তেতিয়াহলে দেখা গল যে আগতকৈ ইয়াৰ কালিটো কমি আহিছে অৰ্থাৎ চিত্ৰটোৰ ক্ষেত্ৰফল হ্ৰাস পাব অপশন নম্বৰ এ হ'ব ইয়াৰ কারেক্ট आंसर নেক্সট কোৱেশ্চনটো চাব 34 নম্বৰ কোৱেশ্চনটো যদি চাই এটো ৰিজনিং প্লাস ম্যাথছ বুলি ক'ব পাৰে ক্লাস 10 তে আছে এটো যে দুটা ঘন্টা এ আৰু বিৰ এটা ঘন্টাটোৰ প্ৰতি 30 মিনিটৰ মুৰে মুৰে আৰু বি ঘন্টাটোৰ প্ৰতি 25 মিনিটৰ মুৰে মুৰে বাজে তেতিয়াহলে তেওঁলোক দুটা একেলগে কেতিয়া বাজিব যদি একেলগে বাজিব লাগে ইহতৰ কি উলাব লাগিব আমি এলসিয়াম 30 আৰু 25 ৰ এলসিয়াম যদি আপোনালোকে উলাই তেতিয়াহলে গম পাব 30 টো ডাঙৰ
এনেকৈ নহ'ব বা এনেকৈ কাটি দিব পাৰে 30টো এনে ডাঙৰ 30ত হৰণ নাযায় 60ৰ পিছত আৰু 3 গুণ কৰি দিয়ক 90ৰ পিছত 120 এনেকৈ আপোনালোকে বঢ়াই দি চাব পাৰিব হৰণ যায় নে নাই এতিয়া চাব 30 আৰু 25ৰ LCM 5ৰে কাটি দিও 6 বাৰ ইয়াত যাব 5 বাৰ আৰু ইফালে যদি কাটি দিয়ে 2ৰে 3 বাৰ ইয়াতটো নাযায় 5 5 3 গুণে 15 15 2 গুণে 30 30 5 গুণে 150 মানে 2 ঘণ্টা 30 মিনিট 2 ঘণ্টাত 120 মিনিট আৰু 30 মিনিট অৰ্থাৎ ৰাতিপুৱা প্ৰথম কেইটা বজাত বাজিছিল 6টা বজাত আৰু 2 ঘণ্টা যোগ কৰক 8টা বজাত আৰু আধা ঘণ্টা 8:30 বজাত অৰ্থাৎ অপচন বি হ'ব কারেক্ট आंसर নেক্সট কোৱেশ্চনটো চাব ইফ যদি cos θ 5/13 তেন্তে sin θ ৰ মান কি হ'ব এতিয়া ফৰ্মুলা যদি লগাই cos স্কয়ার θ + sin স্কয়ার θ = 1 ইয়াৰ পৰা আমি cos θ ৰ ভ্যালুটো দিয়া আছে কিমান 5/13 স্কয়ার কৰি দিলে 25/169 এতিয়া এইটো ইফালে প্লাস ইফালে গলে মাইনাস হ'ব মাইনাস 25/169 এতিয়া 169 আৰু ইয়াত থাকিল 1 এলসিএম ললে 169 হ'ব 169 ওপৰত উঠি যাব 25 ৰ পৰা মাইনাস হ'ব হৈ যাব 144/169 144/169 ইফালে আছে sin স্কয়ার θ স্কয়ার ইফালে গলে √ওভার অৰ্থাৎ 12/13 হ'ব ইয়াৰ आंसर অপচন সি হ'ব কারেক্ট आंसर নেক্সট কোৱেশ্চন টু চাব 1% of 1 2% of 2 3% of 3 1 ৰ 1% 2 ৰ 2% 3 ৰ 3% এনেকৈ যদি লোৱা হয় কিমান হ'ব 1 ৰ 1% মানে 1/100 into 1 plus 2 into 2/100 তাৰ পিছত 3 into plus দি 3 into 3/100 কুটে কেটাতে 100 আছে তেতিয়ালে এলসিএম আহি যাব 100 ইফালে 3 into 3 মানে 9 2 into 2 মানে 4 আৰু ইফালে 1 into 1 মানে 1 1 plus 5 1 plus 4 5 আৰু 9 14 14/100 অৰ্থাৎ 0.14 হ'ব ইয়াৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন টু চাব the sum of দ্বিঘাত সমীকৰণ 2x² - 5x + 3 = 0 ৰ সমাধান কেইটাৰ মুঠ যোগফল হৈছে অৰ্থাৎ ইয়াৰ যি মূল আছে সমাধান নহয় ইয়াৰ মূল যাক আমি ৰুট বুলি কওঁ হেতু কি হ'ব হেতুৰ ফৰ্মুলা হ'ল -b/a আৰু -b/a কৰিলে 5/2 অৰ্থাৎ c হ'ব ইয়াৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন টু চাই লব √1 2 to 5 divided by 7 to 9 minus 25/144 ইয়াৰ পৰা যদি আপোনালোকে চাই ইফালৰ পৰা চাওক 16 ৰ 4 81 ৰ কিমান হ'ব 9 9 into 9 is 81 ইফালে minus 5/12 minus 15/7 to 9 অৰ্থাৎ 27 এনেকে যদি আমি এলসিএম লব পাৰো 27 12 আৰু 9 ৰ এলসিএম লাগে তেতিয়াহলে কেনেকৈ লিখিম আমি 27 9 আৰু 27 12 আৰু 9 ৰ এলসিএম ইয়াৰ পৰা যিমান দূৰ মোৰ মনত আছে 108 হ'ব এলসিএম আৰু ইয়াৰ পৰা যদি আমি কটাকটি কৰি দিও ইয়াত মোৰ লিখাই আছে আপোনালোকে চাব ইয়াৰ পৰা কটাকটি কৰিলে -11/36 হ'ব ইয়াৰ কারেক্ট आंसर অৰ্থাৎ অপচন ডি হ'ব কারেক্ট নেক্সট কোৱেশ্চন টু চাব কোনো এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰ 10% হাৰত বৃদ্ধি পায় নগৰখনৰ বৰ্তমানৰ জনসংখ্যা 10000 হলে 3 বছৰৰ অন্তত নগৰখনৰ মুঠ জনসংখ্যা হ'ব ইয়াৰ যি কারেক্ট आंसर হেতু মই উলাই লৈছো অলৰেডি হেতু হ'ব 13310
13,310 অৰ্থাৎ অপশ্যন এ হ'ব কাৰেক্ট এনসাৰ সলিউশনটো লৈ আৰু যোৱা নাই ইয়াত আৰু এটা কোৱেশ্চন দিছে দ্বিঘাত সূত্ৰৰ পৰা যে সমাধান অৰ্থাৎ মূল দুটাৰ পূৰণফল লাগে পূৰণফল হ'ল c/a ইয়াত 6/2 অৰ্থাৎ কাৰেক্ট এনসাৰ হ'ব 3 নেক্সট কোৱেশ্চনটো চাব দ্য এভাৰেজ অফ 9 অবজাৰভেশ্যন কোনো 9টা পৰ্যবেক্ষণৰ গড় মান 9 প্ৰথম 9টাৰ 5টাৰ গড় মান 10 আৰু শেষৰ 5টাৰ গড় মান 8 তেতিয়াহ'লে প্ৰথমত কি কৰিব 9 * 9 81 5 * 10 50 তাৰ পিছত 5 * 8 40 এই দুটা যোগ কৰি দিলে কিমান হয় 90 প্ৰথমটোৰ পৰা মাইনাস কৰি দিলে কিমান হয় 9 ইয়াৰ কাৰেক্ট এনসাৰ হ'ব 9 অপশ্যন সি হ'ব কাৰেক্ট আমাৰ চাব যি মাজৰ সংখ্যাটো আছে হোৱাট ওয়াজ দ্য ফিফথ অবজাৰভেশ্যন বুলি কৈছে মাজৰ নম্বৰ পঞ্চম নম্বৰটো লাগে হেতু আমি দি দিছো 9 হ'ব ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চনটো চাব যে 72টা সংখ্যক ট্ৰফি বিতৰণ কৰিব লাগে কেজনমান লৰাৰ মাজত দলৰ প্ৰতিজন লৰাৰ ভাগত পৰা ট্ৰফিৰ সংখ্যা দলত থকা মুঠ লৰাৰ সংখ্যাৰ দুগুণৰ সমান দলত থকা লৰাৰ মুঠ সংখ্যা কিমান 6 * 12 = কিমান লিখিব পাৰো 72 এটো হল ট্ৰফিৰ সংখ্যা এটো হল লৰা ছোৱালীৰ সংখ্যা আৰু এইটো হল তেওঁলোকৰ ভাগত পৰা ট্ৰফিৰ সংখ্যা তেতিয়াহ'লে ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ 6 ইয়াত অলৰেডি সলিউশন খিনি কৰাই আছে নেক্সট কোৱেশ্চনটো চাব ইয়াত আছিল 50 জন শিক্ষাৰ্থীৰ এটা শ্ৰেণী পৰীক্ষাৰ 1 নম্বৰৰ ভিতৰত প্ৰাপ্ত গড় নম্বৰ হৈছে 45.5 পুনৰীক্ষণত দেখা গ'ল যে এটা তথ্য অন্তৰ্ভুক্তিত 85 ৰ ঠাইত ভুলকৈ 58 বুলি আহিছে এতিয়া 58 ৰ ঠাইত 85 আহিছে এতিয়া নতুনকৈ গড় কিমান হ'ব এটো ওলাব লাগে এতিয়া নতুনকৈ কিমান নম্বৰ বেছি হল হেতু আমি চাব লাগিব যে 85 টু 58 বুলি উঠিছিল তেতিয়াহ'লে 85 ৰ পৰা 58 মাইনাস কৰি দিয়ক কিমান হৈ যাব 7 আৰু ইফালে থাকিব 2 27 তেতিয়াহ'লে 27ক আকৌ আমি ডিভাইড কৰি দিম 50 ৰে ইয়াত মই ডিভাইড কৰি দিছো অলৰেডি 27ক 50 ৰে ডিভাইড কৰিলে 27 ডিভাইড না যায় দশমিক দিলো 270 270 250 5 দিলে 250 হৈ যাব বাকি থাকিব 20 আকৌ 0 এটা বঢ়াই দিলো 200.54 আৰু এটো যোগ কৰি দিলে হৈ যায় 46.04 অৰ্থাৎ বি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন চাব The product of two binary numbers 101 and 10 expressed in binary numbers is এটো মই ভুল বহত হয়তো দিছো ইয়াৰ যি কারেক্ট আনসারটো আছে এটো চাব কিমান আছে 101 ডিভাইডেড বাই 10 সেম 0 ৰে পূৰণ কৰি দিলে গোটেই কেটা তিনিটাই 0 হৈ যাব 101 মই ডাইৰেক্ট পূৰণ কৰি দিছো চাবচোন 1010 1010 Next question number 90 এজন মানুহে বছৰি 6% সৰল সুতত 1 লাখ টকা 2 বছৰৰ বাবে ধাৰলৈ ললে আৰু বছৰি 6% চক্ৰবৃদ্ধি সুদত 2 বছৰৰ বাবে হেই ধন বিনিয়োগ কৰিলে ধাৰলৈ লোৱা ধন সুদে মূলে পৰিশোধ কৰাৰ পাছত মানুহজন অৰ্জন কৰা মুঠ লাভৰ পৰিমাণ মানুহজন অলপ চতুৰ তেওঁ সৰল সুদত বেলেগৰ পৰা লৈ তেওঁ চক্ৰবৃদ্ধি সুদত বেলেগৰ লগত তেওঁ পইচাখিনি দিছে তাৰ পিছত তেওঁৰ কিমান টকা লাভ হ'ব এতিয়া যদি মই অংকটো কৰি চাও তেতিয়া সৰল সুতৰ পৰা পাব তেও 1 লাখৰ 2 বছৰত ইয়াৰ পৰা যদি উলাও এক্সাক্ট ফিগাৰটো ইয়াত উঠা নাই যিয়ে নহক 6% 1 লাখ লিখক পূৰণ কৰি দিয়ক 6 * 2 ডিভাইডেড বাই 100 ইয়াৰ দুটা 0 ইয়াৰ দুটা 0 ক্যান্সেল ইয়াত থাকিল 12 * 1000 12000 হৈ যাব ইফালে 1000 থাকি গল 12000 তেতিয়াহলে তেও কিমান টকা ঘূৰাই দিব 1,12,000 টকা তেও ঘূৰাই দিব আৰু ইয়াৰ বিনিময়ত তেও কিমান টকা পাব লাভ কিমান হ'ব তেও ঘূৰাই দিব লাগিব কিমান 1,12,000 তেও বেলেগক দিব লাগে তেও বেলেগৰ পৰা কিমান পাব
তেও বেলেগৰ পৰা পাব 1,12,360 মই ইয়াত উলাইছিলো প্ৰথম বছৰত নেক্সট ইয়াৰত এনেকৈ উলাইছিলো 1,12,360 অৰ্থাৎ তেও 360 টকা এটা লাভ হ'ব অপচন এ হ'ব কারেক্ট आंसर নেক্সট কোৱেশ্চনটো চাব যদি a by b equal to 4/3 হয় তেন্তে 6a plus 2b divided by 4a minus 2b এর মান কিমান হ'ব এটো যদি আপোনালোকে অঙ্কটো কৰিব যায় তেতিয়া হলে লেন্দি হ'ব মই ডাইৰেক্ট প্ৰথমতে ধৰি লৈছো যে এই গুটেখিনিৰ মান 3 হ'ব কেনেকৈ ধৰি লৈছিলো মই a এর মানটো 4 বুলি লৈছিলো b এর মানটো 3 বুলি লৈ ভ্যালুটো উলাইছিলো তেতিয়া দেখা পাইছিলো যে ইয়াৰ উত্তৰটো 3 উলাই এই কাৰণে ইয়াৰ কারেক্ট आंसर হ'ব 3 আৰু ইয়াৰ প্ৰসেসটো মই কেনেকৈ কৰিছিলো ইয়াত লিখি থৈছো নেক্সট কোৱেশ্চনটো চাব যে তিনিটা সংখ্যা আছিল a b c আৰু ইহঁতৰ hcf আৰু lcm লোৱা আছিল মই পৰীক্ষাত কৰা ইয়াৰ উত্তৰ ওলাইছিল 3:1 সেই কাৰণে মই কারেক্ট आंसर 3:1 দিলো ক্রস চেক কৰা নাই যদি কোনোবাই কৰিছে কমেন্টত দিব নেক্সট কোৱেশ্চনটো চাব কোৱেশ্চনটো এটো চাব a b c বুলি তিনিটা আছিল hcf আৰু lcm ৰ কথা লিখা আছিল 3:1 √0.09 ইয়াৰ যি কারেক্ট आंसर হেতু হ'ব ইয়াত আহি যাব 3/10 plus 13/10 1.6 অর্থাৎ অপশন নাম্বার বি হ'ব কারেক্ট आंसर নেক্সট কোৱেশ্চনটো চাব এজন মানুহে এক সাৰত এক সংখ্যক সামগ্ৰী ক্ৰয় কৰিলে দোকানীজনে তেওঁক মুঠ x পৰিমাণৰ ৰেহাই প্ৰদান কৰাৰ পাছত তেওঁ 156 পৰিশোধ কৰিলে ৰেহাই প্ৰদানৰ পাছত প্ৰতিটো সামগ্ৰীৰ ক্ৰয় মূল্য হৈছে মানুহজনে x হাৰত এক সংখ্যক সামগ্ৰী কিনিছিলে আৰু দোকানীজনে তেওঁক মুঠ x পৰিমাণৰ ৰেহাই প্ৰদান কৰিলে চাব x x x তিনিটা x তেওঁ 156 পৰিশোধ কৰিলে ৰেহাই প্ৰদানৰ পিছত প্ৰতিটো সামগ্ৰীৰ ক্ৰয় মূল্য কিমান এতিয়া x ৰ মানটো প্ৰথমত উলাই ল'ব লাগিব মই ইয়াত উলাইছিলো যে তেওঁৰ 156 টকা আছিল মুঠ কিমান টকা দিছিলে তেওঁ 156 মই এটা ক্যালকুলেশন কৰিছিলো কেনেকুৱা ধৰণৰ ক্যালকুলেশন এটো যে 156 ৰ ওচৰৰ পাজৰে কোনটো সংখ্যা ললে ইয়াৰ বৰ্গমূল থকা হ'ব যেহেতু x into x আছিল x টকা আছিল আৰু x টা সামগ্ৰী আছিল সেই কাৰণে ইয়াৰ ওচৰে পাজৰে থকা সংখ্যা এটা লৈছিলো যাৰ জৰিয়তে তেওঁৰ বৰ্গমূল উলাব পাৰি আৰু তেতিয়া নম্বৰটো মই গম পাইছিলো যে এই নাম্বাৰটো কি হ'ব 156 ইয়াৰ লগত যদি মই 12 এটা 13 এটা যোগ কৰি দিম তেতিয়া হল 9169 অৰ্থাৎ 13 হৈ যায় আৰু এই 13 ৰে যেতিয়া মই 156 ক হৰণ কৰো তেতিয়া গম পোৱা যায় যে 12 টকা তেওঁক ৰেহাই দিয়া হৈছে অৰ সৰি তেওঁক কিমানটা বস্তু আছিল 13টা বস্তু আছিল তেতিয়া প্ৰতিটো বস্তুৰ দাম আহি যায় 12 টকা ৰেহাই দিয়াৰ পিছত প্ৰতিটো বস্তুৰ দাম কিমান হ'ব 12 টকা নেক্সট কোৱেশ্চনটো চাব the longest diagonal 1 cm বাহুযুক্ত এক সুষম ঘনকত পাব পৰা দীৰ্ঘতম কৰ্ণৰ দৈৰ্ঘ্য এনেকে যদি উলাই চাব এটো হল এটা ঘনক ইয়াৰ দীৰ্ঘতম আটাইতকৈ দীঘল কৰ্ণ কোনটো হ'ব পাৰে এতিয়া যদি দীঘল কৰ্ণ উলাব লাগে প্ৰথম এটো কৰ্ণ উলাম আমি ডায়াগোনাল উলাম এই ডায়াগোনালৰ পৰা আকৌ এই ফালে উলাই দিম তেতিয়া হলে চাব এইটো এটা আমাৰ ত্ৰিভুজ হৈ যাব এনেকৈ নহয় চাব ইফালে এনেকৈ বনাইছো এইটো এটা হৈ গল ঘনক আৰু এই ঘনকৰ প্ৰথম এটা ডায়াগোনাল যিকোনো এটা ডায়াগোনাল মই ধৰি লৈছো এইটো এটা ধৰি লৈছো এটোৰ মানটো উলালে হ'ব √2 এতিয়া মই এইটোৰ লগত এই ইফালৰ এটা কৰ্ণ বনাই দিম আৰু ইয়াৰ যি মান উলাব হেতু হ'ব √3 অৰ্থাৎ অপচন নাম্বাৰ ডি হ'ব কারেক্ট মই অলৰেডি উলাইছিলো চিত্ৰ বনাই ইয়াত √3 বুলি মই লিখিছো নেক্সট কোৱেশ্চনটো চাব
এটা টেংকি 6ডাল পাইপৰ সহায়েৰে 80 মিনিটত পূৰ্ণ কৰিব পাৰি টেংকিটো 8ডাল পাইপৰ সহায়েৰে পূৰ্ণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন 6টাত কিমান সময় লাগে 80 মিনিট এটাৰ কিমান লাগিব 80 * 6 তেতিয়াহ'লে 8টাৰ কিমান লাগিব ডিভাইডেড বাই 8 8 কিমান বাৰ যাব 10 বাৰ 10 * 6 60 মিনিট অৰ্থাৎ 60 মিনিট সময় লাগিব নেক্সট কোৱেশ্চনটো চাব the remainder when -46 is divided by 3 এটো মই যদি ভাঙি দিও ইফালে চাব আপোনালোকে ডিভাইড কৰাৰ আগতে মই পূৰণ কৰি লৈছো 3 15 45 আৰু ইফালে -1 থাকি যায় মানে ৰিমাইন্ডাৰ হ'ব -1 অপচন বি হ'ব কারেক্ট নেক্সট কোৱেশ্চন চাব the product of the mean and the median of the data set এই ডাটা সেট যি দিয়া আছিল ইয়াৰ মিন আৰু গড় আৰু মধ্যমাৰ পূৰণ ফল ওলাব লাগে গড় আৰু মধ্যমাৰ পূৰণ ফল হৈ যায় 6/11 ইয়াৰ যি কারেক্ট आंसर এটো হ'ব অপচন নাম্বার সি 6/11 নেক্সট কোৱেশ্চনটো চাব sin থিটা আৰু cos থিটা যদি ইকুৱেল হয় তেতিয়া 1 + tan থিটাৰ ভ্যালু হ'ব 2 অৰ্থাৎ tan থিটা মানে sin থিটা বাই cos থিটা তেতে ভ্যালু 1 আহি যাব 1 + 1 2 অপচন বি হ'ব কারেক্ট নেক্সট কোৱেশ্চন টু চাব a cone has a base radius of 4 cm and height of 9 cm যেটা শংকুৰ ভূমিৰ ব্যাসাৰ্ধ 4 cm আৰু ইয়াৰ উচ্চতা 9 cm শংকুটোৰ আয়তন কিমান হ'ব আয়তন উলাবলৈ হলে ফৰ্মুলা 1/3 pi r² h আৰু এই ফৰ্মুলা লগাই দিলে ইয়াৰ যি উত্তৰ সেই উত্তৰটো উলাই পৰে 48 পাই সাগে 1/3 r ৰ মানটো হ'ব 16 h হল 9 48 পাই হ'ব ইয়াৰ যি কারেক্ট आंसर এটো হ'ব অপচন নাম্বার বি নেক্সট কোৱেশ্চন টু চাব 3 angles are in the ratio মানে তিনিটা কোণ দিয়া আছিল 1:3:5 এই গুটেকেটা যোগ কৰক 9 আৰু এই 9 ৰে 180 ডিভাইড কৰিব লাগিব তেতিয়া আহি যাব 20 ডাঙৰ 5 5 * 20 100 অৰ্থাৎ কারেক্ট आंसर হ'ব অপচন ডি নেক্সট আৰু কোৱেশ্চন নাই ইয়াৰ পিছত মই বাকি যিখিনি আছে সেইখিনি উত্তৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ